প্ৰথম কথা আজি মই খুব সুখী আৰু সেকেন্ড কথা যেটো দল এৰিছো মই তাৰ বিষয়ে একো ক'বলৈ নিবিচাৰো মন আছিলে কাম কৰিবলৈ কাম কৰাৰ খুব বেছি ইচ্ছা আছে ৰাইজৰ হকে আগবাঢ়িবলৈ ইচ্ছা আছে আৰু যেহেতু ভাৰতীয় জনতা পাৰ্টি বহুতখিনি উন্নয়নমূলক কাম কৰিছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত উন্নয়নমূলক কাম কৰিছে তো হেতু কাৰণে আজি মই এই সিদ্ধান্তটো লৈছো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ কাৰণ যিখিনি উন্নয়নমূলক কাম কৰিছে তো মোৰো একেই ডিসিশন হয় মই একেই এনেকৈ আগবাঢ়িব বিচাৰিছো সো হেতু কাৰণে আজি এই পাৰ্টিটোৰ লগত পিছলৈকে একেলগে কাম কৰিবলৈ আশা ৰাখিছো নতুন নহয় চাওক যেতিয়া মই জিএমচিত কাম কৰি আছিলোঁ দেখিছোঁ মই চৰকাৰে মোক কোনো ধৰণৰ অসুবিধা দিয়া নাছিলে আগে পিছে কাম কৰিবলৈ আৰু হয় কিছুমান ক্ষেত্ৰত অসুবিধা হৈছিল যদিও এতিয়া মই আগৰ পৰা অলপ আছিলে মন যে কাম আৰু যদি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিলে মেবি আৰু অলপ বেছিকৈ কৰিব পাৰিলোহেঁতেন নেকি সো সেইটোৰ ওপৰতহে গুৰুত্ব দি ফেলে মই আজি এইটো সিদ্ধান্ত লৈছোঁ মই ক'লোঁ এইমাত্ৰ যে জিএমচিত মোক কোনো ধৰণৰ অসুবিধা এনেকৈ কৰা নাছিলে কাৰণ আমাৰ যিখিনি কাউন্সিলৰ ফাণ্ড আছিলে তাতে আমাক মেয়ৰে কোনো ধৰণৰ ভেদভাৱ কৰা নাছিলে তেওঁ আমাক সমানভাৱে ভগাই দিছিলে হয় কিছুমান ক্ষেত্ৰত অসুবিধা এইটো অকল মোৰ বুলি নহয় বহুত পাৰিষদৰে হৈ যায় কিছুমান ক্ষেত্ৰত অসুবিধা অকল মোৰ বুলি নহয় কিন্তু কোনো ধৰণৰ অসুবিধা এনেকৈ সন্মুখীন হোৱা নাছিলোঁ তেওঁলোকে মোক বহুতখিনি সুবিধা দিছিলে কাম কৰিবলৈ প্লেনিং মেইন এটাই প্লেনিং হয় ৰাইজৰ কাৰণে আগবঢ়াৰ প্লেনিং আছে ৰাইজৰ কাৰণে যিখিনি অসুবিধা তেওঁলোকৰ অসুবিধাখিনি পূৰণ কৰাৰ মানে আশা আছে ২৬ৰ নিৰ্বাচন খেলাৰ মই কোৱা নাই কিন্তু ৰাইজে হয় ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িবলৈ ইচ্ছাটো আছে যদি তেওঁলোকে বিচাৰে বা মোক যদি সুযোগ দিয়ে খেলিবলৈ মই নিশ্চয়কৈ মই ৰাইজৰ কাৰণে আগবাঢ়ি কিনে খেলিবলৈ নাই সমষ্টি মই কোৱা নাই যেনেকৈ মই অকল ৰাইজৰ কথাই কৈছোঁ য'ত যেনেকৈ সুবিধা হয় কাম কৰিবলৈ মই তাতে কাম কৰিবলৈ ৰাজি আছোঁ মই একচুৱেলি পাহৰিছোঁ কেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ মই জনাত মানে বিজেপিৰ ইমান সমালোচনা মই কৰা নাছিলোঁ চাগে কাৰণ কাম কৰাত মোৰ ইমান অসুবিধা হোৱা নাছিলে জিএমচি মোক ভালেখিনি কাম কৰিবলৈ দিছিলে তো সেইটো কাৰণে আজি মই সিদ্ধান্তটো লৈছোঁ স্বাৰ্থৰ লগত বিজেপি দল কৰিছিল আপুনি এইটো ভুল ভাবিছে কোনো স্বাৰ্থ নাই ইয়াতে স্বাৰ্থ আছে যদি একমাত্ৰ ৰাইজৰে স্বাৰ্থ আছে ৰাইজৰ কাৰণে মই আগবাঢ়িছোঁ এইটো স্বাৰ্থ ৰাইজৰ কাম কৰা ৰাইজৰ কাম এইটো স্বাৰ্থ এইটোক যদি মই স্বাৰ্থ বুলি কয় ৰাইজৰ কাম কৰাটো যদি মই স্বাৰ্থ বুলি কয় নিশ্চয়কৈ মই স্বাৰ্থত কৰিছোঁ নিশ্চয়কৈ ৰাইজৰ সুবিধা আগতেও হৈছিলে কিন্তু মই ভাবিছোঁ যিহেতু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে উন্নয়নমূলক চ' তেওঁৰ প্ৰতি মই আকৰ্ষিত হৈ কেনে আজি মই এইটো সিদ্ধান্ত লৈছোঁ কাৰণ আমাৰ মেইন মটিভটো হ'ল যে ৰাইজৰ কাম কৰা চ' সেইটোৱে মোৰ মেইন টাৰ্গেট আজিৰ দিনত আৰু পিছলৈকে মই এনেকৈ আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ ঠিক আছে থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত